অৰুহি এয়া বহিছ বহি আছো পিছে মই শিৱভাগৰ আহিলো কাৰ ঘৰত আছিল এই যে দুলু দুলুহঁতৰ ঘৰ দুলু ককাইদেউৰ ঘৰত আছিলে আচ্ছা 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 সিহঁতো ভাঙি তই মাতিছিলি বোলো এপাক তোৰ তাতো সোমাই যাওঁ কিয় বা মাতিলি এতিয়া মই মাতিছিলো মানে তোৰ টকা 300 যে আনিছিলো টকা 300 সেইকাৰণে মোক মাতিব লাগে নে টকা 300 তোৰ আৰু সুবিধা অনুযায়ী মোক দিবি নহয় তেনেকে নহয় আৰু মই আনিলো এতিয়া মোৰ উপকাৰ হ'ল এতিয়া তোক মই দি দিওঁ সেইটোহে কথা নহয় দিবিতো আৰু মানুহৰ সুবিধা অসুবিধা আছে টকা 300 পাওঁ বুলি তই মোক যেতিয়াই মাতিব নালাগে ন মই নিম আৰু সুবিধা মতে নিম আৰু প্ৰয়োজন হ'লে নহয় তোৰতো কিবাহে বিপদত দৰকাৰ হ'ব হয় নহয় পতককে মানুহে পাওঁতে বোলো তাৰ পইচা কেইটা দি দিওঁ মই দিয়ে দিছোঁ বিপদ আপদ আছে হ'লেও আৰু এতিয়াই ঘপককে পইচা কেইটা দিব নালাগিছিল মই সেই গাঁঠিতে থৈয়ে দিছোঁ তই সি আহিলে আৰু এইপিনে দি সেই তাক দিয়ে দিম ইয়াত আছে গণি ল হ'ব তই দিছ পইচা কেইটা মই গণি ল'ব লাগিবনে পইচা কেইটা কচোন বাৰু অৱশ্যে তোৰ নিচিনা আকৌ সৎ মানুহ এটা আমাৰ গাঁৱতে নাই বুজিছ সেয়া কলিয়েই নহয় বোলে তই দিছ আকৌ গণি ল'ব লাগে নে মই টকা 300 দিছোঁ ধুনীয়াকে তই একেবাৰে মোক একেবাৰে ওপৰলৈ উঠাই দিছ মই সৎ মানুহ তই কি কথা কৈছ নহয় নিয়মখিনি মানি আছো সেই কৃষ্ণৰ নাম লৈ যেনে তেনে ইফাল সিফাল কৰি আৰু তেৰাহে এতিয়া আমাৰ গম পাইছো এই বয়সত আমি এতিয়া কি কৰিম আৰু এই ভাগৱত এতিয়া আমাৰ যাবৰ হ'ল গতিকে কৃষ্ণৰ নাম লৈ আমি যেনে তেনে তৰিলে আমি পাৰ পাইছো গতিকে চেষ্টাখিনিয়ে কৰিছো তেওঁৰ নামকণ তেওঁ গুণন কীৰ্তন কৰিবলৈ পালে অকণ নিজৰো মনটো ভাল লাগে আনকো যদি দুটা কথা আমি আলোচনা কৰি শুনিবলৈ পাওঁ তেতিয়াও ধন্য হয় গতিকে চব গতিকে মই আহিছো ঠিক আছে গণি নললি মই হ'ব দে হ'ব ঠিক আছে যা বাপেকে চাম নহয় বেটা মই দিছোঁ 400 বুলি 400 দিছোঁ সি 300 বুলি নঘৰাকে লৈ গুচি গৈছে দিয়ে নে নিদিয়ে সেইটো চাম মই কিমান সৎ মানুহ এতিয়াহে দেখিম কিমান ধাৰ্মিক এইজনী আছে নে নাই ঘৰত বা ৰচোন পইচা কেইটা গন্তি কৰি লওঁ 100, 200, 300, 400 ই দেখোন মোক 400 টকা দিলে মই 300 টকাহে পাওঁ ই 400 টকা দিলে কাৰণটো কি বাৰু কিন্তু কি হ'ব পাৰে ই 400 টকা মোক সি জানি বুজি দিছে নে নেজানি দিলে বাৰু নে ভুলতে দিলে এইটোতো বৰ চিন্তাৰ কথা হ'ল কি কৰা যায় বাৰু পাজলত পৰিলোঁ নহয় এতিয়া এই 400 টকা 100 টকা তাক ঘূৰাই দিওঁ নে কি কৰা যায় নে ৰাখি থওঁ সেইটো কৰিলেওতো বেয়া হ'ব তাক যদি মই 100 টকাটো ঘূৰাই নিদিওঁ কেনেবাকৈ যদি গম পায় মানুহে মোক কি বুলি ভাবিব আৰু মই সমাজত ঘূৰি ফুৰা মানুহ ঈশ্বৰ কৃষ্ণ নাম লৈ ময়ো পঢ়োঁ আনকো শুনাওঁ এই তেখেতোতো বেয়া পাব ঈশ্বৰেতো বেয়া পাব বুলি এইটো কি কাম কৰিছে মোৰ ধৰ্মৰ সংকটত পেলাই দিলে মহা সমস্যা হ'ল বাৰু যি হওক ৰচোন বাৰু ঘূৰাই দি আহোঁ নেকি না ছোৱালীজনীক কথাটো সুধিলোঁ এপাক তাই কি কয় ছোৱালীজনীয়ে যি কয় সেইমতে কৰিম নহয় জানো ৰচোন দীপালী শুনচোন কথা এটা কওঁ এই বৰ ডাঙৰ কথা এটা হ'ল নহয় গম পাইছনে এই ৰোহিতৰ পৰা মই মানে টকা 300 পাওঁ গম পাইছনে আজি মই সেৱা পৰা আহোঁতে সি মোক মাতিলে মই গ'লো সি মোক টকা 300 দিব লাগে সি কিন্তু মোক 400 টকা দিলে এই কথাটো এতিয়া বৰ ডাঙৰ কথা হ'ল নহয় গম পাইছনে বাৰু সেইটোনো কি চিন্তা কৰিবলগীয়া কথা কিয় 100 টকা বেছিকে দিলে ভালে হ'ল এই মাংস কণকে লৈ আগে যা ৰাতিলে খাম আৰু দুইটা হয় নেকি তই ঠিকেই কৈছ মই মাংস অকণ লৈ আহিম তই ভালকে বনাবি নে কি ক বনাম সেইটো চিন্তা কৰিব নালাগে মই ধুনীয়াকে বনাম দে এই ৰচোন ৰয় কি হ'ল
এই তেনেকুৱা কৰিলে জানো ভাল হ'ব কচোন? এ একো নহয় দে, এইটোতো দিছে খাবলে। এ নহয়, সি কিজনী ভুলতে দিব পাৰে, সি ভুলতে মোক দিব পাৰে। গতিকে সেই টকা 100 আনি যদি মই মাংস বনাই খাওঁ, এই নেদেখাজনে মোকতো বহুত বেয়া পাব, বহুত বেয়া পাব, হয়নে নাই কচোন বাৰু? এইটোতো পাপ কথা হয়নে নাই? আৰু মানুহৰ ভুল হ'ব পাৰে, সেই বুলি মই যদি সেই ভুলৰ সুবিধাটো লওঁ, তেতিয়াহ'লে বাৰু ঈশ্বৰ কৃষ্ণই বেয়া পাব। গতিকে মই তেনে কাম নকৰোঁ বুজিছ মাজনী, বৰ ডাঙৰ কথা হ'ব, গম পাইছনে? হে কি কৰিবি? নাই, পইচাটো ভাবিছোঁ কি ঘূৰাই দিওঁগৈ। ঘূৰাই দিবি? চাচোন নালাগে দে, হে নালাগে দে। এই ভুলতে আহিছে যিহেতু, কিন্তু ভগৱানে দিছে বুলি ধৰচোন আৰু। তই কৈছটো ঠিকেই, কিন্তু কথাটো জানো ভাল হ'ব কচোন বাৰু? এই মানুহৰ ভুল হয়, সেই বুলি আৰু সেই ভুলৰ সুবিধাটো আমি ল'লে বেয়া হ'ব নহয় কচোন মাজনী? বিচাৰি নাহে দে। এ নাই নাই, তেনেকে নকবি, মানুহৰ ভুল হয়েই আৰু। সেই বুলি যদি সেই কথাখিনিকে লৈ যদি সেই টকা ডাঙৰ বস্তু নহয়, টকা আজি আছে কালি নাই। আজি 100 টকা খাম, কাইলৈ হয়তো তেনেকুৱা 1000 টকা আমাৰ হাতৰ পৰা গুচি যাব। গতিকে টকা সময় তাক ঘূৰাই দিয়েই ভাল হ'ব, গম পাইছনে নাই? এইবিলাক বাজে কথা চিন্তা কৰি লাভ নাই, গম পাইছনে? আমি বাৰু কিবা এটা কৰি খালোঁ, কিন্তু নেদেখাজনেতো দেখি আছে বোলে, অ' বেটা এইবিলাক কামত ঘূৰি ফুৰ, সেৱা সকামে টকা 100 লোক এৰিব নোৱাৰিলি। গতিকে মাজনী নেপায় বুজিছনে? মই টকা 100 তাক ঘূৰাই দিওঁ, বুজিছনে? হ'ব দে, মই টকা 100 দি আহোঁ দেই আজি। হ'ব দে। এতিয়া যে কি আৰু দে, কিনো চিন্তা কৰি থাকে আজিকালি, কি বুজা মানুহ। হয় দে। আহিছে কিন্তু ৰোহিত, সেয়া ডাঙৰ কথা এটা নহয়। কি হ'ল? তই যে অথনি মোক পইচা দিছিলি, মই তোৰ পৰা 300 টকাহে পাওঁ, তইতো 100 টকা মোক বেছিকে দিলি, গম পাইছ নাই? এই 100 টকাটো তাকে মই তোক ঘূৰাই দিবলৈ আনিলোঁ, ল। হয় নেকি? ল। বেটা, মই তোক 300 নহয় 400হে দিছোঁ, বুজিছ? মই তোক চালোঁ পৰীক্ষা কৰি। তইতো গোটেইখন এই ভাগৱত গাই ফুৰ, এই সকাম ভাঙি ফুৰ, মই তোক চালোঁহে। তই কি কয় টকা 100 বেছিকৈ দিছোঁ? তাৰ মানে তই মোৰ সততাখিনি চালি নহয়? মই 100 টকা লোভ কৰোঁনে নকৰোঁ তই সেইটো পৰীক্ষা কৰিলি তই নহয় ৰোহিত? চাইছোঁ। তই মোক এনেকৈ পৰীক্ষা কৰিছ নহয়? মোৰ লোভ থকাহেঁতেন সেই টকা সময় ৰাখি থলোহেঁতেন, গম পাইছনে? গতিকে মোৰ পইচা পাতি লোভ নাই, ঈশ্বৰে যি দিছে মই তেনেধৰণে চলি আছোঁ। গতিকে লোভ মোৰ নাই কাৰণে মোক টকা 100 আনি তোক ঘূৰাই দিলোঁ। আৰু মানুহক এনেকৈ পৰীক্ষা কৰিব নাপায়, গম পাইছনে? এনেকৈ পৰীক্ষা কৰিব নাপায়, তইতো অকণমান বুজিব লাগে। তোৰ পৰা মই কেতিয়াবা কিবা বেয়া কাম কৰি পইচা, মিছা কথা কৈ পইচা নিছিলোঁ বাৰু? নাই দিয়া, নাই দিয়া। এনেধৰণে পৰীক্ষা কৰিলি? হ'লেও মই চাইছোঁ আৰু তই সেই গোটেইখন ঘূৰি ফুৰ যে, মই বোলো ৰচোন বুঢ়াক চাওঁ মই গোটেইখন ভাগৱত হ'ব বুজি পাইছোঁ। এনেধৰণে মানুহক পৰীক্ষা কৰিব নালাগে, গম পাইছানে? এনেধৰণে পৰীক্ষা কৰিব নালাগে। মই আহোঁ। আপুনি তেখেতক তেনেকৈ কিয় পৰীক্ষা কৰিলে বাৰু? আপুনি এইটো কাম কৰিব পাৰেনে? মানুহজনৰ সততাটো আপুনি পৰীক্ষা কৰি চাইছে? নহয়হে, মই চাইছোঁহে। এই কামটো যদি আপোনাৰ লগত কোনোবাই কৰিলেহেঁতেন আপুনি ঘূৰাই দিলেহেঁতেন নে? মই আপোনাক চিনি নাপাওঁ, আপুনি লোকৰ সততা পৰীক্ষা কৰিবলৈ আহিছে। মানুহক এনেকৈ পৰীক্ষা কৰিব নাপায়, গম পাইছে? মানুহক এনেকৈ ইমান নিজ মনোবৃত্তি লৈ পেলাই এনেকৈ মানুহক সৰু কৰিব নাপায়। তেখেতক তেনেকৈ বয়োজ্যেষ্ঠ মানুহজনক আপোনাকে কিমান দিনৰ ডাঙৰ সৰু আপুনি তেনেকৈ সেইটো পৰীক্ষা কৰিব লাগে নেকি? মানুহক ধন টকা পইচাৰে মানুহক তুলনা কৰি চাই জুখি চাব লাগে। আমি মনুষ্যহে, আমাৰ মানুহৰ তেজহে আমাৰ শৰীৰত, তেনেকৈ কৰিব কেতিয়াও নাপায়। মানুহক তেনেকৈ সৰু কেতিয়াও কৰিব নাপায়। এইবিলাক কাম আৰু আগলৈ কেতিয়াও নকৰিব। মই খুব বেয়া পাইছোঁ আপোনাক। বোলো মোৰ ভুল হৈ গ'ল, কিন্তু তোক মই এইখিনি পৰীক্ষা কৰিব নালাগিছিল। তই বেয়া নাপাবি বুজিছ? হ'ব দে, মই বেয়া নাপাওঁ, মুঠতে তই ঠিক হ। হ'ব।